নমস্কাৰ। দেৰিকৈ হ'লেও বকোৰ লগতে সদৌতি ৰাভা হাছংবাসী ৰাইজ আৰু অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বছৰ 2026 চনৰ হিয়া পৰা শুভ কামনা যাচিলোঁ। লগতে যে আমাৰ আগন্তুক ভোগালী বিহু আমাৰ আহি আছে, সেই ভোগালী বিহু উপলক্ষেও বকো ছয়গাঁওবাসী ৰাইজৰ লগতে সদৌতি ৰাভা হাছংবাসী ৰাইজ লগতে অসমবাসী ৰাইজলৈ গভীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ ইংৰাজী নতুন বছৰটো 2026 চন প্ৰতিজন অসমবাসী ৰাইজৰ ভালে কুশলে নিশ্চয়কৈ পাৰ হ'ব। আমাৰ অসমৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোখিনি মানুহৰ মাজত, প্ৰতিটো সম্প্ৰদায়ৰ মাজত মিলা প্ৰীতি আৰু সংহতি বিৰাজমান হ'ব আৰু আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে সংকল্প ল'ব পাৰিম আৰু একেখন মঞ্চত বহি আমি আগবাঢ়ি যাবৰ কাৰণে নিশ্চয়কৈ সক্ষম হ'ম। এইখিনি মুহূৰ্তত আমাৰ ৰাভা হাছংবাসী ৰাইজকো বিশেষভাৱে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, কিয়নো ভোগালী হৈছে আমাৰ অতিকে আপোন এটা পৰ্ব। অসমীয়া জাতিৰ লগতে আমাৰ অতি এইটো অঞ্চলত বসবাস কৰা যিখিনি আমাৰ খিলঞ্জীয়া জনজাতিৰ লোক আছে, ৰাভাৰ লগতে বড়ো, ঠিক তেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। আমাৰ সেই সকলোখিনি জাতি জনগোষ্ঠীয়ে ভোগালী বিহু উলহ মালহে পালন কৰিব। কাৰণ কেইটামান দিন আগতে আমি আসনৰ পথাৰত আমাৰ সোণালী সপোন আমি ৰচিলোঁ, সোণালী ধানৰে ভঁৰাল উপচালোঁ। নদন বদন হৈছে আমাৰ ভঁৰাল, প্ৰতিটো পৰিয়ালৰ পাকঘৰ উপচি পৰিছে ভঁৰালৰ জহা ধানৰ চাউলেৰে, বৰা চাউলৰে, লগতে নিজে কৰা তিলেৰে। গতিকে আমি সদৌতি ৰাভা হাছংবাসী ৰাইজে আমি একেলগে নিশ্চয়কৈ আমি ভোগালী পালন কৰিম। তাৰ কাৰণে সকলো ৰাভা হাছংবাসী ৰাইজলৈ মই গভীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ ৰাভা হাছংবাসী ৰাইজে আগন্তুক ভোগালী বিহুৰ উলহ মালহৰ মাজতে এটা নতুন খবৰ, নতুন উত্তৰ পাবৰ কাৰণে সক্ষম হ'ম। দাদা, যিহেতু নতুন বছৰ পৰিকল্পনাৰ সন্দৰ্ভত অলপ জনাই দিয়ক। 2026 চনটো আমাৰ অসমৰ কাৰণে এটা উল্লেখনীয় চন হ'ব, কাৰণ কিয়নো আমাৰ ইতিমধ্যে অহা এপ্ৰিল মাহত, মে মাৰ্চৰ পিছতে আমি সকলোৱে এটা নিৰ্বাচনত মুখামুখি হ'ম আৰু সেই নিৰ্বাচনত আমাৰ অসমবাসী ৰাইজে নিজৰ মনৰ কথা EVM মেচিনত প্ৰদান কৰিব। গতিকে সেইকাৰণে আমি সকলো অসমবাসী ৰাইজে নিশ্চয়কৈ 2026 চনটোত এটা সঠিক সিদ্ধান্ত ল'ব পাৰিম, সেই আশাখিনি মই কৰিছোঁ যে আমি একেলগে বকোবাসী ৰাইজেও, বকো ছয়গাঁওবাসী ৰাইজ আছোঁ, সেই বকো ছয়গাঁওবাসী ৰাইজেও এটা সঠিক সিদ্ধান্ত নিশ্চয়কৈ আমি আগন্তুক এই নিৰ্বাচনত আমি ল'ম। সাধাৰণ নিৰ্বাচন আমাৰ অনুষ্ঠিত হ'ব। গতিকে গোটেই আমাৰ বকোবাসী, অসমৰ লগতে বকো ছয়গাঁওবাসী সমষ্টিবাসী ৰাইজেও এটা নতুন সংকল্প ইতিমধ্যে লৈছে, নতুন সিদ্ধান্ত লৈছে আৰু আগন্তুক দিনত যাতে আমি মসৃণতাৰে সুন্দৰকৈ আগবাঢ়ি যাব পাৰোঁ। আমাৰ বিভিন্ন দিশত আমাৰ যিবোৰ সমস্যা ইপিনে পতিত হৈ আছোঁ, আমি বিভিন্ন সমস্যা আছে আমাৰ মাজত, সেই বিভিন্ন দিশত বিভিন্ন সমস্যাবিলাকৰ মাজত আমি নিশ্চয়কৈ ইতিমধ্যে পতিত হৈ আছোঁ। সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা উপযুক্ত পথ পৰিক্ৰমা আমি নিশ্চয়কৈ বাছি উলিয়াব পাৰিম। গতিকে আগন্তুক যিহেতু এজন বিধায়কৰ ওপৰত এটা সমষ্টিৰ বহুখিনি কথা নিৰ্ভৰ কৰে, গতিকে উপযুক্ত বিধায়ক হ'লেহে নিশ্চয়কৈ আমাৰ সমষ্টিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পতিত হৈ থকা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে সক্ষম। সেইকাৰণে আমি সকলো বকো ছয়গাঁও সমষ্টিবাসী ৰাইজে এটা নতুন সংকল্প ইতিমধ্যে ল'ম। মই আহ্বান জনাইছোঁ সঠিক সিদ্ধান্ত ল'বৰ কাৰণে, যাতে সকলোৱে সাধাৰণ ঢৌত ওপৰত গৰি নানাচি বা সাধাৰণ ঢৌত উঠি ভাহি নগৈ এটা সুস্থিৰ চিত্তে, এটা সম্পূৰ্ণ কুল মানসিকতাৰে, এটা কুল মাইণ্ড লৈ এটা সিদ্ধান্ত লয়, যাতে আমি উপযুক্ত এজন প্ৰাৰ্থী পাবৰ কাৰণে সক্ষম হ'ব পাৰোঁ। এনেকুৱা ধৰণৰ অভিযানত নিশ্চয়কৈ আমাৰ কথা ক'বলগীয়া থাকিব। ইতিমধ্যে বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ আৰু সকলো শ্ৰেণীৰ ৰাইজৰ মাজত এই কথাবোৰ এটা পৰিৱেশ হিচাপে আমি ইতিমধ্যে লৈ আহিছোঁ আৰু সঠিক সিদ্ধান্ত আমাৰ বকো ছয়গাঁওবাসী ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত ল'ব, এই আশাখিনি কৰিছোঁ।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।